ওদালগুৰি বটাবাৰীত সদৌ তৰুণ বিদ্যাৰ্থী সমাজৰ যুৱ সমাৰোহ আৰু সতী ৰাধিকা মাতৃ সেৱা সমাজ অসমৰ মাতৃ সমাৰোহৰ লাইখুটা স্থাপন আগন্তুক 24, 25 আৰু 26 ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া একশৰণ ভাগৱতী সমাজ ওদালগুৰি জিলাৰ পালনাম থানৰ প্ৰাংগণত সদৌ তৰুণ বিদ্যাৰ্থী সমাজৰ উদ্যোগত একশৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক আচাৰ্য ইলাৰাম দাস বাপঈশ্বৰৰ 94 সংখ্যক জন্ম জয়ন্তী উদযাপন আৰু সদৌ তৰুণ বিদ্যাৰ্থী সমাজৰ যুৱ সমাৰোহ লগতে সতী ৰাধিকা মাতৃ সমাজৰ মাতৃ সমাৰোহৰ আজি অসমৰ বহুকেইখন জিলাৰ ভক্তপাল ৰাইজ উপস্থিত থাকি লাইখুটা স্থাপন কৰে। ভাতৃ আৰু ভগ্নী সংগঠন হিচাপে তৰুণ বিদ্যাৰ্থী সমাজ সদৌ তৰুণ বিদ্যাৰ্থী সমাজ আৰু আমাৰ সতী ৰাধিকা মাতৃ সেৱা সমাজ এই দুয়োখন সমাজৰ দ্বাৰা এইবাৰ এই পবিত্ৰ ঠাই ওদালগুৰি এই স্থানতে আমি মাতৃ সমাৰোহ যুৱ সমাৰোহ আমি আয়োজন কৰিছোঁ। অহা ডিচেম্বৰৰ 24, 25, 26 তাৰিখত আমি 3 দিনীয়া বৃহৎ কাৰ্যসূচী লৈ পেলাই গোটেই অসম ভিত্তিত আই মাতৃ সমাজ আৰু তৰুণ বিদ্যাৰ্থী সমাজৰ এই অনুষ্ঠানভাগ আমি কৰিবলৈ গৈ আছোঁ আৰু আজি এটা পবিত্ৰ শুভ দিনত আমি আটাই লগ হৈ পেলাই খৈৰাবাৰীৰ পৰা জয়ন মহলীয়াৰ ৰিপৰ্ট AIN লাইভ।